হাই নমস্কাৰ, মই ৰাজু গগৈ আৰু মই আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে আমাৰ এখন ৱেব ছিৰিজৰ যি দৃশ্যগ্ৰহণ চলি আছে। দৃশ্যগ্ৰহণ প্ৰায় এতিয়া 3 বাজিছে ৰাতি, 3:10 হৈছে। 10 মিনিটলৈকে ইতিমধ্যে ৱেব ছিৰিজখনৰ চিত্ৰগ্ৰহণ চলি আছে। লোকেশ্যনত আছোঁ আমি। লোকেশ্যনটো হৈছে আপোনালোকক কৈছোঁ, লোকেশ্যন 6 মাইল টাউন হস্পিটেলৰ বেক চাইডে বুলি ক'ব লাগিব। ইতিমধ্যে আমাৰ লোকেশ্যনত আছোঁ। মই লোকেশ্যনত থাকি 3 বজাতে আপোনালোকক ভিডিঅ' ৰেকৰ্ডিং জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ। এখন ৱেব ছিৰিজ, সুন্দৰ ৱেব ছিৰিজ, সুন্দৰ কাহিনীৰ চিত্ৰনাট্য, সংলাপ বৰ সুন্দৰ সুন্দৰ হৈছে। এইবোৰ আপোনালোকে নিশ্চয় দেখা পাব ইউটিউব চেনেলত। আপোনালোকক লিংকটো দিম বাৰু। সদ্যহতে আপোনালোকক এই 3:10 যোৱাৰ লগে লগে কি দৃশ্যগ্ৰহণ চলি আছে তাৰে মই কিছু দৃশ্যাংশ দেখুৱাবলৈ পোনে পোনে লৈ গৈছোঁ শ্বুটিং স্থলীলৈ। চাই থাকিব মোৰ ভিডিঅ'টো। কেনে হয় কমেণ্টত নিশ্চয় জনাব। ইগনোৰ কৰিছে ন? আৰু শুনাচোন, তুমি এইখিনিতে আহি ৰখি নাথাকিবা, কিন্তু যেন তেন যাবলৈ চেষ্টা কৰিব হা। এইটো ৱেব ছিৰিজখনত পল্লৱ বৰঠাকুৰ আছে। পল্লৱ বৰঠাকুৰৰ নেতৃত্বতে বুলি ক'ব লাগিব, আৰু প্ৰযোজক বেলেগ আছে। তেখেতসকলে কেনেকুৱা অনুভৱ? 3:30 বাজিছে, 3:10 পাৰ হৈছে। কেনে অনুভৱ? দিনটো কৰিছোঁ। ৰাতিপুৱা 8টাৰ পৰা আমি আজি ৰাতি 3টা বাজি গ'ল। অনুভৱটো বহুত ভালেই, কিন্তু নিশা বহুত হৈছে, টোপনিও লাগিছে। অনুভৱটো বহুত ভাল। আমি যিহেতু ৱেব ছিৰিজখন একেলগে লগ হৈ পিনে এটা গ্ৰুপ হৈ কাম কৰি আছোঁ, আৰু এই গ্ৰুপটোৰ জৰিয়তে মই আপোনাক ক'ব যাওঁ যে আমি এখন বহুত সোনকালে আমি কৰি থকা ৱেব ছিৰিজখন ৰিলিজ হ'ব। আৰু ৰিলিজ হ'লে পথত আমি 6টা খণ্ড কৰিম। প্ৰথম 2 খণ্ড আমি এতিয়া বৰ্তমান শ্বুট কৰি আছোঁ। ৰাতি প্ৰায় 3 বাজিছে, 3-4 বাজিছে। তো অনুভৱটো খুব ভালেই, বেয়াও নহয়, আৰু কষ্ট হৈছে। ৰাতিপুৱা 8টাৰ পৰা যিহেতু 3টা বজালৈকে আছোঁ, আপোনালোকে নিজে অনুভৱ কৰক কিমান কষ্ট হৈছে। আৰু আমি গোটেই গ্ৰুপটো ইমান কষ্ট কৰি আছোঁ, গতিকে আমি ৱেব ছিৰিজখন যাতে ভাল হওক সেইবাবে আমি কষ্ট কৰি আছোঁ। গতিকে আপুনি সকলোৱে চাব, চাই ৱেব ছিৰিজখন ভাল হ'ব। ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 3টা বাজিছে। আপোনাৰ অনুভৱ কেনে? হয়, এটা সুন্দৰ অনুভৱ। এই ৱেব ছিৰিজখন সুন্দৰ হ'ব। ৰাইজে অৰ্থাৎ দৰ্শকে, অসমৰ দৰ্শকে আঁকোৱালি ল'ব। এখন সুন্দৰ ৱেব ছিৰিজ হৈ আছে। নামটো আমি ক'ব বিচৰা নাই, যিহেতু আমাৰ প্ৰচাৰ এটা মাধ্যম আছে। এই প্ৰচাৰৰ মাধ্যমেৰে তেওঁলোকে নামটো প্ৰচাৰ কৰিব। মই ব্যক্তিগত ইউটিউব চেনেলত দিবৰ বাবে মই এই ভিডিঅ'টো আপোনালোকলৈ বনাইছোঁ। সাধাৰণতে আমি ৱেব ছিৰিজ বিভিন্ন ধৰণৰ কৰিছোঁ। ৱেব ছিৰিজ আমি পল্লৱ আছে, পল্লৱৰ লগত বহু ৱেব ছিৰিজ কৰিছোঁ, কিন্তু 3:30-4 বজালৈকে ৱেব ছিৰিজ এবাৰ প্ৰথম হৈছে। যিটো ৱেব ছিৰিজখন সুন্দৰভাৱে সূক্ষ্ম দৃষ্টিৰে ডাইৰেক্টৰে চাইছে। গতিকে প্ৰতিটো শ্বট এটা সুন্দৰ শ্বটকৈ গৈছে। প্ৰতিটো প্ৰতিটো বস্তু সুন্দৰ হিচাপে দৃষ্টিকোণ ৰাখি এই ৱেব ছিৰিজখন তেখেতে তৈয়াৰ কৰিছে। নিশ্চয় অসমৰ দৰ্শক ৰাইজে সুন্দৰকৈ চাব, ভাল পাব। ময়ো অকণমান তাতে অভিনয় কৰিছোঁ। আপোনালোকৰ মৰম অকণমান আশীৰ্বাদ বিচাৰিছোঁ। পল্লৱ আছে, নতুন আমাৰ অভিনেতা অভিনেত্ৰীসকল আছে। পুৰণাসকলটো ভালেই কয়, তথাপি নতুনসকলক এটা নতুন এখন মঞ্চ দিয়াৰ যি প্ৰয়াস কৰিছে আমাৰ প্ৰডিউচাৰসমূহৰ সৈতে চিনাকি দিম। কেনে হ'ব ৱেব ছিৰিজখন আপোনালোকে চাব। ইয়াৰ লিংক দিম আমি। চাই থাকিব মোৰ ইউটিউব চেনেল। কেনে হয় কমেণ্টত নিশ্চয় জনাব।